নমস্কাৰ বন্ধুসকল, মই আজি আৰু কিছুমান পইচা দেখাই আছোঁ। এইবিলাক মোৰ কালেকশ্যন নহয়, যে বেলেগ একজনে লৈ আহিছে। এতিয়া তেখেতক ভিডিঅ'ৰ আগত খাৰা হ'বলৈ কৈছোঁ। ভিডিঅ'ৰ আগত খাৰা নহয়। ইয়াতে আছে, এটা হ'ল ডক্টৰ B.R. আম্বেদকৰৰ, এটা আছে আমাৰ ভাৰতৰ মেপ, এটা আছে ভাৰতৰ মেপ, এটা আছে, দুটা আছে ভাৰতৰ মেপ, এটা আছে টাইগাৰ মাৰ্কা, খেজুৰ গছ থকা, আৰু এটা আছে এছিয়ান গেমছ, আৰু এটা আছে 1976-ৰ ডাঙৰ 1 টকা। এইটো 9 গ্ৰামৰ হয়। এইবিলাক এই গোটেইবিলাক ভেলু আছে, পূৰা গোটেইকেইটাৰ ভেলু আছে 5 লাখ। মই পূৰা সজাই ৰখা নাই, হাততে ঘূৰাই ঘূৰাই দেখুৱাই আছোঁ, কাৰণ এইটো সজাবলৈ হোৱা নাই, মই সজোৱা জেগা বনোৱা নাই। সেইকাৰণে এইটো মই এনেকৈ হাতেৰে ঘূৰাই ঘূৰাই দেখুৱাই আছোঁ। ভিডিঅ'টো বনাই দিলোঁ। এইটো এনেকেই চাই লওক। গোটেইকেইটা পইচা, এই গোটেইকেইটা আছে 1982, 1976, এছিয়ান গেমছ, তাৰপিছত এইটো কৰচ থকা একটা, এইটো বাঘ থকা 2 টকা, এইটো ভাৰতৰ মেপ 2 টকা, এইটো 1980 1 টকা 9 গ্ৰামৰ। এইটো চব মিলাই এইটো দাম আছে 5 লাখ। সেইকাৰণে যোনে মোৰ চেনেলত নতুন আছে, ছাবস্ক্ৰাইবাৰ কৰিব, বেল আইকন দবাই দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, যেনে ভিডিঅ'টো চবেই চাব পায় আৰু এইবিলাক কথা জানিব পাৰে। কাৰণ এইটো ৰাজজ্ঞানীৰ হেৰি নহয়, কাৰণ ৰাজজ্ঞানী দিল্লীতে বহি বহি কৰি আছে, আৰু তাত যাওক, এইটো 5 টকা দিম, 10 টকা দিম কৈ থাকে। কিন্তু এইবিলাক চব কলিকতাত হ'ব, কলিকতাৰ হেৰি ভেলু। এইটো চাই লওক, কলিকতাত